অসম বিজ্ঞান সমিতি চিপাঝাৰ শাখাৰ উদ্যোগত প্ৰত্যেক বৰ্ষতে এইবেলিও আমি ভাৰত জনবিজ্ঞান যাত্ৰাৰ কাৰ্যসূচীটো সমাপন কৰিছোঁ। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ লগতে আজি এয়া আমি উপস্থিত আছোঁ হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুল ডুমুনিচকী হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলত প্ৰত্যেক বৰ্ষৰ দৰে এইবেলিও বিজ্ঞান বিষয়ক কাৰ্যসূচী আৰম্ভ কৰা হৈছে। প্ৰত্যেক বৰ্ষতে বিজ্ঞান মডেল মেকিং বা সায়েন্স এক্সিবিশন ইয়াত অনুষ্ঠিত হয় আৰু প্ৰত্যেকটো অনুষ্ঠানতে মই উপস্থিত থাকোঁ। আৰু এইবেলিও অসম বিজ্ঞান সমিতি চিপাঝাৰ শাখাৰ উদ্যোগত এয়া হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলত চলি আছে ভাৰত জনবিজ্ঞান যাত্ৰাৰ বিজ্ঞান প্ৰদৰ্শনী কাৰ্যসূচী। আৰু এই কাৰ্যসূচীত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে এইবিলাক উপভোগ কৰিছে বা তেওঁলোকৰ অনুসন্ধিত মন বা জিজ্ঞাসু মনৰ পৰিচয় ঘটিছে এই অনুষ্ঠানটোত। আৰু আমি আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানটোৰ পৰা নিশ্চয় উপকৃত হ'ব। ইয়াত উপস্থিত আছে ডক্টৰ মনোজ কুমাৰ পাটোৱাৰী ছাৰ, লগত আছে অসম বিজ্ঞান সমিতিৰ চিপাঝাৰ শাখাৰ তৰফৰ পৰা মই নিজে যুটীয়া সম্পাদক আৰু হীৰেন্দ্ৰ কুমাৰ নাথ আছে, লগতে দিলীপ শইকীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠৰ পৰা আছে। সকলোৰে সহযোগত আজি এই বিদ্যালয়ত অনুষ্ঠানটো সুকলমে সমাপন হৈছে। সমাপন হোৱাৰ পথত আৰু লগতে এই কথাটো উল্লেখ হয় যে এই বিদ্যালয়ৰ তৰফৰ পৰা বিজ্ঞান মডেল মেকিং আৰু প্ৰজেক্ট নিৰ্মাণ প্ৰতিযোগিতাত এই বিদ্যালয়ৰ পৰা ব্লক পৰ্যায়ত আৰু জিলা পৰ্যায়তো পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। এখেত অমিতাভ চৌৰীয়ে, তেখেতে ৰাজ্যিক ভিত্তিত বঁটা লাভ কৰিছিলে আৰু লগতে তাৰিক আজিজ আছে আমাৰ মাজত, এই বিদ্যালয়ৰ ছাত্ৰ। তেওঁলোকে এই ৰাজ্যিক ভিত্তিত পুৰস্কাৰ লাভ কৰি এই বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছে। আৰু গোটেই বিদ্যালয়খনে 2019 চনত স্থাপিত হৈ বিজ্ঞান বিষয়ক বিভিন্ন কাৰ্যসূচী কৰাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত এখন বিশেষ আসন দখল কৰিবৰ কাৰণে সক্ষম হৈছে কেৱল এই বিজ্ঞান কাৰ্যসূচীখিনি প্ৰদৰ্শনৰ যোগেদি। গতিকে আমি আশা ৰাখিছোঁ অনাগত সময়খিনিতো এই বিজ্ঞান কাৰ্যসূচীৰ লগতে অন্যান্য ক্ষেত্ৰখনতো হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলে এক সুকীয়া মাত্ৰা লাভ কৰি অনাগত সময়ত সুন্দৰকৈ আগুৱাই যাব, তাকে আমি কামনা কৰিছোঁ। অসম বিজ্ঞান সমিতিয়ে অসমৰ এটা বৃহৎ স্বেচ্ছাসেৱী বিজ্ঞানৰ কাম কৰা এটা অনুষ্ঠান। আৰু অসম বিজ্ঞান সমিতিৰ এটা শাখা হৈছে চিপাঝাৰ শাখা। এই ভাৰত জনবিজ্ঞান যাত্ৰা যি আজি ইয়াত প্ৰদৰ্শনী হৈ আছে, তেওঁলোকে গোটেই অসমত এই ধৰণৰ প্ৰদৰ্শনী মোবাইল ভ্ৰাম্যমান প্ৰদৰ্শনী কৰে। আৰু আমি আমাৰ এলেকাত যাতে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰোঁ বা অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰিব পাৰোঁ, তাৰে উদ্দেশ্যে আমি বিভিন্ন কাম কৰি আছোঁ। আৰু আমি ভাৰত জনবিজ্ঞান যাত্ৰাৰ এই অভিযানটোক আমি ইয়ালৈ আমন্ত্ৰণ কৰিলোঁ 3 দিনৰ কাৰণে, 4, 5, 6। এই 4, 5, 6 বিভিন্ন বিদ্যালয়ত এনেধৰণে প্ৰদৰ্শনীখিনি কৰা হৈছে। আৰু এই প্ৰদৰ্শনীৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে যিখিনি পাঠ্যপুথিত যিখিনি বস্তু পায় সেইখিনি আজি স্বচক্ষে ইয়াত মডেল হিচাপে দেখা পাইছে। কিছুমান চলমান অৱস্থাত মানে কাৰ্যকৰী ৰূপত কিছুমান মডেল দেখা পাইছে। আৰু ইয়াৰ পৰা তেওঁলোকে বিজ্ঞানৰ প্ৰতি নিশ্চয় ধাউতি জন্মিব। আৰু যেনেধৰণে প্লাজমা ষ্টেট আমাৰ কিছুমান পদাৰ্থৰ যি অৱস্থা আছে, প্লাজমা অৱস্থাটো বহুতে নাজানে। ইয়াত প্লাজমা অৱস্থাটো দেখিলে এটা তেওঁলোকে ৰবট দেখা পালে, চলমান ৰবট এটা দেখা পালে, তাৰোপৰি ইলিউশ্যন, পোহৰৰ ইলিউশ্যন দেখা পালে, ৱেটৰ এটা ধাৰণা তেওঁলোকে ল'লে যে পৃথিৱীত এজন মানুহৰ ওজন কিমান হয়, সেই ওজনটো বৃহস্পতি গ্ৰহত কি হ'ব বা চন্দ্ৰত কি হ'ব, ইয়াত কেলকুলেশ্যন কৰি দিছে তেওঁলোকৰ এটা মডেলৰ দ্বাৰা। আৰু এইবিলাকৰ দ্বাৰা তেওঁলোকে বিজ্ঞানৰ প্ৰতি নিশ্চয় ধাউতি জন্মিব বুলি আমি ভাবোঁ। সেই উদ্দেশ্যৰে আমি ইয়ালৈ চিপাঝাৰৰ এই বিভিন্ন বিদ্যালয়লৈ এই ভ্ৰাম্যমান বিজ্ঞান পদ্ধতিখনক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আৰু খুব ভালদৰে ছাত্ৰ ছাত্ৰীসকলে ইয়াত উপভোগ কৰিছে। এতিয়া এটা ফোন যেতিয়া কল কৰা হ'ব, ফোনটো কল কৰিলে এইটো ছিষ্টেমেৰে মানে আহে। ইয়াত এই ছিষ্টেমবিলাকেৰে এনেকৈ ইয়াত আছে। এই ছিষ্টেমবিলাকেৰে আমাৰ মানে ৰিচিভ হৈ পেলাই ফ্ৰম 1 to 4G বাংলাৰ সেই ঠাইত এনেকুৱা ধৰণৰ ছিষ্টেমত তাত মানে জাহাজ যোৱাৰ লগে লগে তাক তললৈ টানি লৈ গুচি যায়। কি হৈছে অপ'নেণ্টিক